চাপৰৰ হাতীপুতাত আৰক্ষীৰ অভিযানত উদ্ধাৰ 6টাকৈ চোৰাং গৰু। শালকুছা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কৃতিমান পাঠকৰ নেতৃত্বত চলোৱা অভিযানত উদ্ধাৰ কৰিবলৈ সক্ষম হয় গৰুকেইটাৰ লগতে আটক কৰে এটা গো সৰবৰাহকাৰীক। গো সৰবৰাহকাৰীটো আলতাপ আলী বুলি জানিব পৰা গৈছে। দীৰ্ঘদিন ধৰি চাপৰ অঞ্চলৰ বিভিন্ন স্থানত গো সৰবৰাহ একাংশ দুষ্ট চক্ৰই অব্যাহত ৰাখিছে। ঘটনা সংক্ৰান্তত শালকুছা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। চাপৰৰ পৰা আলী আকবৰৰ ৰিপৰ্ট, অৰুণোদয় আছাম। কিহৰ কাৰণে ধৰিছে? গৰু কেইটা গৰু আছিল? ক'ত ঘৰ আপোনাৰ? ক'ত? শান্তিপাৰা। ক'ৰ পৰা ক'লৈ গৰু লৈ আহিছিল? হাতীপুতাৰ পৰা লৈ আহিব ধৰিছিল। কেইটা আছিল গৰু টোটাল? 6টা।